চাওক, মই মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি ঢেকীয়াজুলি আঞ্চলিক কমিটিৰ সম্পাদক ৰত্নেশ্বৰ ৰাভা। আমি দেখিছোঁ ধাৰ ঋণ কৰি ঘৰৰ ল'ৰা ছোৱালী কাপোৰ কিনা, ধাৰ ঋণ কৰি ঘৰখন চলোৱা যেনেধৰণৰ কথা, ঠিক সেইদৰে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কোটি কোটি টকা ধাৰ লৈ এতিয়া হিতাধিকাৰী সৃষ্টি কৰিছে, টকা বিতৰণ কৰিছে, বিভিন্ন ধৰণৰ কাম কৰিছে। এনেধৰণৰ এখন দেশ চলোৱাটো, এখন ৰাজ্য চলোৱাটো এইটো এটা অতি দুৰ্ভাগ্যজনক কথা, আৰু এইটোতো সম্ভৱেই নহয়। আৰু যিখিনি ঋণ তেওঁলোকে গ্ৰহণ কৰিছে, ইয়াৰ ভুক্তভোগীটো আজি জন্ম হোৱা শিশু এটাৰ ওপৰতো পৰিব। গতিকে আজি যিমান কোটি কোটি টকা ধাৰ লৈ যিবিলাক আঁচনি তৈয়াৰ কৰিছে, এই আঁচনিয়ে সমাজৰ বা ৰাজ্যখনৰ একো উন্নতি কৰা আমি দেখা নাই, আৰু উন্নতি হোৱাটো সম্ভৱ নহয়। চাওক, মই মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি ঢেকীয়াজুলি আঞ্চলিক কমিটিৰ সম্পাদক ৰত্নেশ্বৰ ৰাভা। আমি দেখিছোঁ ধাৰ ঋণ কৰি ঘৰৰ ল'ৰা ছোৱালী কাপোৰ কিনা, ধাৰ ঋণ কৰি ঘৰখন চলোৱা যেনেধৰণৰ কথা, ঠিক সেইদৰে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কোটি কোটি টকা ধাৰ লৈ এতিয়া হিতাধিকাৰী সৃষ্টি কৰিছে, টকা বিতৰণ কৰিছে, বিভিন্ন ধৰণৰ কাম কৰিছে। এনেধৰণৰ এখন দেশ চলোৱাটো, এখন ৰাজ্য চলোৱাটো এইটো এটা অতি দুৰ্ভাগ্যজনক কথা, আৰু এইটোতো সম্ভৱেই নহয়। আৰু যিখিনি ঋণ তেওঁলোকে গ্ৰহণ কৰিছে, ইয়াৰ ভুক্তভোগীটো আজি জন্ম হোৱা শিশু এটাৰ ওপৰতো পৰিব। গতিকে আজি যিমান কোটি কোটি টকা ধাৰ লৈ যিবিলাক আঁচনি তৈয়াৰ কৰিছে, এই আঁচনিয়ে সমাজৰ বা ৰাজ্যখনৰ একো উন্নতি কৰা আমি দেখা নাই, আৰু উন্নতি হোৱাটো সম্ভৱ নহয়।